হেল্ল' এভৰিৱান, হাই সংগীতালৈ আপোনালোক সকলোকে স্বাগতম। আৰু আজিখিনি গুড মৰ্ণিং ষ্টাৰ্ট হয় মোৰ এনেকৈ। তো বহুতে মোক সুধিছিলে যে তুমি কাপোৰৰ কাম ষ্টাৰ্ট কৰিছা, কেনেকৈ কৰিছা, কেনেকৈ টাইম পাইছা। তো ফাৰ্ষ্ট কথা হ'ল, মই নিজৰ ছোৱালীজনীক সময় দিওঁ। ৰাতিপুৱা তাই উঠাৰ পিছতে তাইক কাপোৰ চেঞ্জ কৰি দিয়া। আৰু লগতে এই ভিডিঅ'টো হৈছে কেইমাহমান 1.5 মাহমান আগতেই মই ভিডিঅ'টো কৰি দিম বুলি ভাবিছিলোঁ, কিন্তু তেতিয়া কিবা মই মিলাই কিনে ভিডিঅ'টো বনাওঁতে টাইম লাগিল। তো ৰাতিপুৱা এনেকৈ মায়ে তাইক অকণমান টাইম ৰাখে আৰু সেই সময়খিনি মই অকণমান শুই দিওঁ যদিহে সুবিধা পাওঁ। এতিয়াও তেনেকৈয়ে চলি আছে। তাৰপিছত মুখ হাত ধুই পানী খাই ৰাতিপুৱাৰ কাম আৰম্ভ হৈ যায়। যিমান পাৰোঁ সোনকালে তাই শুই থকা সময়তে নিজৰ ৰুম চুম চাফ কৰোঁ, ঠিক ঠাক কৰোঁ। সেইখিনি সময়ে আৰু ৰুম চুম ঠিক ঠাক নহ'লে ভাল নালাগে। তো মই গোটেইখিনি তাইৰ বস্তু চস্তু সামৰি থৈ ৰুমকেইটা ঠিক কৰোঁ। কৰি মেলি যিমানখিনি পাৰোঁ গোটেইখিনি মিলাই থৈ দিওঁ। আৰু সময়টো এনেকুৱা কথা যে নিজৰ ওপৰত নিৰ্ভৰ কৰে। এনেকুৱা নহয় যে মই ছোৱালীজনীক টাইম নিদি মই কাম কৰিছোঁ। বহুতে এনেকুৱা টাইপতো কয় যে এতিয়াতো তাইক সময় দিব লাগে। কিয় নিদিম, দিওঁ, তাইক সময় নিশ্চয় দিওঁ, সেনেকুৱা মই নকৰোঁ। তো সেই দুটা ৰুম মই ঠিক ঠাক কৰি তাৰপিছত মোৰ নিজৰ যিখিনি কাম থাকে, গা পা ধোৱা, এইবিলাকো মই সময় সুবিধা মিলি কৰোঁ। এনেকুৱা যে নহয় যে ভিডিঅ'টোত যিটো সময়তে দেখাইছোঁ সেইটো সময়তে কৰোঁ। কেতিয়াবাতো তাইক লৈ চাহ খাওঁ, কেতিয়াবা তাইক ল'ব লগা নহয়, তেনেকৈও চাহ খাওঁ। আৰু তাই সেইখিনি সময় আহি যদি মোক কোলাত বিচাৰে মই তাইক লওঁ, কোলাত লৈ থাকোঁ। তাই টোপনিটো ভালকৈ মাৰক, এনেকুৱা আৰু হয়তো মোক বিচাৰে সেইখিনি সময়ত, তো মই তাইক সেইখিনি সময় দিওঁ যিখিনি সময় তাই বিচাৰে। আৰু সেনেকৈ তাৰে পিছত মোৰ কাম চাম কৰোঁ। কিছু টাইম দাদাই ৰাখিলে, কিবাকৈ গাটো ধুই ব্ৰেকফাষ্টটো কৰিলোঁ। আৰু কৰিয়ে আমাৰ এয়া মহাৰাণী হৈ গ'ল। এতিয়া তেওঁৰ টাইমৰ লগতহে মোৰ টাইম মিলাব লগা হৈছে। তেওঁ যেতিয়া মোক সুবিধা দিয়ে তেতিয়াহে মোৰ কাম কৰিব পাৰোঁ, এনেকুৱা হৈছে। তো এতিয়া মই গা পা ধুলোঁ, কিন্তু এনেকুৱা হৈছে যে ক্ৰীম লগাবও পৰা নাই। কাৰণ এওঁ কোলাত আছে, মা ফ্ৰী হ'লে তাইক ল'ব, তেতিয়া মই ক্ৰীম চিম লগাম আৰু তাইক গা পা ধুৱাম। এতিয়া যিহেতু 1.5 মাহ হৈ গৈছে আৰু গৰমো পৰিছে, সেই অলপ চলপ তাইক টামি টাইম দিওঁ। আৰু এতিয়া বডি লোশ্যন বা হিমালয়া বডি লোশ্যন আৰু ফেচ ক্ৰীম লগাওঁ। তেল কমপ্লিটলি বন্ধ কৰিছোঁ, কাৰণ গৰমত তাইক দিবও মানা কৰিছে। তো তেনেকৈ তো সেয়া আৰু জাৰ্ণি। প্ৰায় এতিয়া 11টা বাজিলে ব্ৰেকফাষ্ট কৰোঁতে। টাইম টেবুল নোহোৱা হৈ গৈছে, কেতিয়া কি খাওঁ, কেতিয়া কি কৰোঁ, আগৰ নিচিনা একো নাই আৰু। সেয়াই এতিয়া গা ধুৱাই দিম। আগতেই 2 মাহমানলৈকে মই গা স্পঞ্জিং কৰাই দিছিলোঁ। এতিয়া তাইক গা ধুৱাই দিওঁ, আৰু গা ধোৱাৰ পিছতেই মালিচ কৰাৰ পিছত, গা ধুৱাই দিয়াৰ পিছত আৰু অৱস্থা নাই, শুই যাব। এনেকৈ শুৱাব লাগে আৰু অলপ টাইম, শুব, উঠিব, শুব। তো এনেকুৱা হৈছে, মই মাক কেতিয়াবা হেল্প কৰিব পাৰোঁ, কেতিয়াবা নোৱাৰোঁ। কেতিয়াবা নিজৰ কাম কমপ্লিটলি ৰৈ যায়। এয়া ভাত তাত কিবাকৈ খাই তামোলখন মুখত লৈছে। তামোল মোৰ খুবেই প্ৰিয়। সেই একেই নিজে ভাবোঁ ৰেষ্ট কৰিম এইখিনি সময়, কিন্তু কেতিয়াবা ৰেষ্ট কৰিব নোৱাৰোঁ। কেতিয়াবা তাৰে মাজতে বাৰু তেওঁ সুবিধা দিয়ে। এনেকৈয়ে চলি আছে বৰ্তমান। এতিয়া তাইৰ 3 মাহ হৈ গ'ল। একেই চিডিউল চলি আছে। আৰু যদি কেতিয়াবা দেউতাক আহে, তাৰে মাজত তেওঁক মই অকণমান গতাই দিওঁ, কাৰণ তাইৰ এতিয়া এটা অভ্যাস কাম গাতহে ভালদৰে শুৱে। আৰু কেতিয়াবা কাম কৰি থাকিলে মোৰ টিকলি ভতিজা দুজনী আছে, তাই আহাতে আহে, ল'ব ইচ্ছা কৰে।
আৰু কেতিয়াবা তাৰে মাজত সুবিধা পালে কাপোৰৰ কাম কৰোঁ। এয়া কাপোৰ মই আনিছোঁ অলৰেডি 2-3যোৰ কাপোৰৰ কাম কৰি আছোঁ। আপোনালোকক ভিডিঅ'বোৰ শ্বেয়াৰ কৰিম, চাব। এয়া এইযোৰ কাপোৰ কৰি আছোঁ। এনেকুৱা নহয় যে মই তাইক কৰিব মানে কমপ্লিটলি মানে এৰি দি কৰি আছোঁ, চাই থাকোঁ। আৰু আজিকালি তাই এনেকৈ চাই থাকে, তো কোনোবা এটাই কিবা অকণমান চাই থাকিলে মই এনেই থকাতকৈ মানে তাইক সেইখিনি চাব দি কৰোঁ। আৰু ৰাতি মানে এজনে লৈ সিজনে লৈ ভাতকেইটা আমি ইটো সিটো মানে খাওঁ আৰু এনেকুৱা হৈছে। আৰু এতিয়া তাই অকণমান মানে মানুহ চিনি পোৱাও হৈছে, 3 মাহ হৈ গ'ল যিহেতু। এতিয়া বিচনাৰ কাষত এয়া মানে ডাইপাৰ, উইপছ, তাৰপিছত পাউডাৰ এইবিলাক চব ৰাখি থৈ দিওঁ, কাৰণ ৰাতি ইমান বেছি এলাহ লাগে উঠি যাব, মানে কেতিয়াবা যদি চেঞ্জ কৰিব লগা হয়। সেয়ে মই এইবিলাক যোগাৰ ৰাখি থৈ দিওঁ। আৰু মাজতে বৰষুণো আছিল, সেইকাৰণে পাতলা ব্লেংকেট এখন ৰাখিছোঁ। এনেকৈ আৰু দিনবোৰ চলি আছে। থেংক ইউ ছ' মাছ।